নমস্কাৰ গ্ৰাউণ্ড জিৰ'লৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ বলকচোন আমি ঘূৰি যাওঁ 19 জুলাইৰ সেই নিশাটোলৈ নিশ্চয় আপোনালোকৰ মনত আছে 19 জুলাই এটা ভয়ংকৰ নিশা শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ জিলাবাসীৰ বাবে অমানিশা নামি আহিছিল সেই নিশাটোতেই অৰ্থাৎ ইতিহাসত কেতিয়াও নেদেখা এটা প্ৰচণ্ড মহাপ্ৰলয় আহিছিল সেই নিশাটোত পুনৰবাৰ কৈছোঁ 19 জুলাই শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ এই তিনিখন জিলা তছনছ কৰি গৈছিল সেই মহাপ্ৰলয়ে নামি আহিছিল ঢল নিশাটোৰ ভিতৰতে ধ্বংস কৰি গৈছিল শ শ ঘৰ হাজাৰ হাজাৰ মানুহ ক্ষতিগ্ৰস্ত হৈছিল শতাধিক লোক প্ৰাণ হেৰুৱাইছিল আৰু এই মহাপ্ৰলয়ে ইতিহাসৰ বুকুত লিখি থৈ গৈছিল এক ক'লা অধ্যায় পূৰ্বে কেতিয়াও হোৱা নাছিল এনে মহাপ্ৰলয় কিন্তু এতিয়া বিশ্লেষণ কৰাৰ সময় আহি পৰিছে কিয় হৈছিল এই মহাপ্ৰলয় কিয় পূৰ্বতে নোহোৱা এনে মহাপ্ৰলয় নামি আহিছিল উজনিৰ বিশেষকৈ চৰাইদেউ আৰু শিৱসাগৰ জিলালৈ ইয়াৰ কাৰণ কি ঘটনা বিশেষকৈ বান কিছু কমিছে কিন্তু পৰিস্থিতি এতিয়াও ভয়াৱহ কিন্তু এতিয়া সময় হৈছে কাৰণ বিশ্লেষণ কৰাৰ বিভিন্নজনে বিভিন্ন কাৰণ দিছে কিন্তু ইয়াৰ অন্যতম কাৰণ হিচাপে এতিয়াও চিহ্নিত হৈছে যে প্ৰকৃতিৰ বুকুত মানৱ শ্ৰেষ্ঠৰ হাতোৰা অৰ্থাৎ নগা পাহাৰৰ সেই সেউজীয়া ভূমিত বলৎকাৰ মানৱ শ্ৰেষ্ঠৰ যাৰ বাবে প্ৰকৃতি ধ্বংসই অন্যতম কাৰণ এই মহাপ্ৰলয়ৰ কাৰণ কিন্তু প্ৰাকৃতিক নহয় মানৱ শ্ৰেষ্ঠ আৰু শেহতীয়া তথ্য আৰু জৰীপে এই কথাকেই প্ৰমাণ কৰিছে আমি আজি আপোনালোকক আমাৰ লগতে লৈ যাব খুজিছোঁ সেই মহাপ্ৰলয়ৰ কাৰণ বিচাৰি আমাৰ উজনি অসমৰ ব্যুৰ চিফ উৎপল বৰা আৰু শিৱসাগৰ জ্যেষ্ঠ সাংবাদিক ভৈৰৱ মুণ্ডা গৈছিল সেই নগা পাহাৰৰ বুকুলৈ গৈছিল কাৰণ বিচাৰি কিহৰ বাবে নামি আহিছিল 19 জুলাইৰ সেই অমানিশা কিহৰ বাবে অশান্ত হৈ পৰিছিল সদায় শান্ত হৈ থকা দিখৌখন আহকচোন আপোনালোককো জনাওক সেই কাৰণ আমি যাওঁ আপোনালোকক লৈ সেই গ্ৰাউণ্ড জিৰ'লৈ 19 জুলাই সূৰ্যৰ পোহৰে ধৰাৰ বুকু স্পৰ্শ কৰিছে ৰঙিয়াল ৰংপুৰখন চঞ্চলা হৈ দৌৰিছে কিন্তু তাৰ পিছতেই যেন বেলি মধ্যম আকাশলৈ যেতিয়াই যাত্ৰা কৰিছে তেতিয়াই হঠাৎ কলীয়া ডাৱৰে সেই সূৰ্যক আৱৰি ধৰিছে এক আগজাননী দিছে যে কিছু সময়ৰ পিছতে এক মহাপ্ৰলয় আহিব এই শিৱসাগৰৰ চোতালত শিৱদৌলক সাক্ষী কৰি ৰদুজ্জ্বল হৈ থকা এই শিৱসাগৰখনত যোৱা 100টা বছৰে নেদেখা এক কলীয়া ডাৱৰে মেঘাচ্ছন্ন কৰি তুলিছিল শিৱসাগৰৰ আকাশ আৰু তাৰ পিছতে যেন মহাপ্ৰলয়ে সাৱটি ধৰিছিলে চৰাইদেউ আৰু শিৱসাগৰক 1 2 3 4কৈ 19 তাৰিখৰ পিছত কক বকাবলৈ ধৰিছিলে শিৱসাগৰ আৰু চৰাইদেউৰ লক্ষ লক্ষ জনতাই আপোনালোকক আমাৰ এই বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু এই বিশেষ অনুষ্ঠানত সেই মহাপ্ৰলয়ৰ মহাসংকটৰ প্ৰতিটো পৃষ্ঠা আঁচুৰি যাবলৈ চুই যাবলৈ তাৰ কাৰণ কি কিয় হ'ল হোৱাৰ সময়ৰ পৰিৱেশ হোৱাৰ পিছৰ পৰিস্থিতি তাৰ পিছত পুনৰ এই লক্ষ লক্ষ লোকে মূৰ দাঙি নতুন জীৱনৰ যাত্ৰা কৰাৰ প্ৰাৰম্ভণি এই গোটেই কথাবিলাক আমাৰ এই বিশেষ অনুষ্ঠানত জুকিয়াই পেলাই আপোনালোকৰ সন্মুখত তুলি ধৰিবৰ বাবে যত্ন কৰিম পিছফালে শিৱসাগৰ জিলা শিৱসাগৰ অসমীয়াৰ গৌৰৱৰ ধ্বজা বহন কৰা এয়া শিৱদৌল তাৰ পাৰতেই শিৱসাগৰ শিৱ আৰু সাগৰ শিৱ শব্দটো যদি আঁতৰাই দিয়ে সাগৰৰ যিটো অৰ্থ সেইটো যেন 19 জুলাইৰ পিছতহে দেখিবলৈ পাইছিল এই শিৱসাগৰবাসীয়ে আৰু তাৰ পিছতেই যেন প্ৰকৃত সাগৰ শব্দটোৰে সাৱটি ধৰিছিল এই লক্ষ লক্ষ জনতাক আহক শিৱসাগৰৰ বকোচাৰে যাত্ৰা কৰোঁ আমি দিখৌ পাৰলৈ তাৰপিছত যাত্ৰা কৰিম অসম নাগালেণ্ড সীমান্তলৈ কাৰণৰ পিছৰ পৰিৱেশ এই আটাইবিলাক আপোনালোকক এই অনুষ্ঠানৰ যোগেদি দেখুৱাবলৈ যত্ন কৰিম আহক 1 2 3 4কৈ আমাৰ অনুষ্ঠানৰ ভিতৰলৈ আমি যাত্ৰা কৰোঁ অসম নাগালেণ্ডৰ সীমান্তৰ এই বানক লৈ পেলাই যেনেধৰণৰ আলোচনা চলি আছে প্ৰকৃততে অসম নাগালেণ্ড সীমান্তত হৈছিল কি দিখৌখন আচলতে কোনফালেদি ওফন্দি আহিছিল অসম নাগালেণ্ডৰ সীমান্তত যিবিলাক বিষয় লৈ চৰ্চা হৈ আছে শিল কয়লা এই বিষয়বিলাক প্ৰকৃততে বাস্তৱতে সেইবিলাকৰ পৰিৱেশ তাত আছেনে এই কথাবিলাক গ্ৰাউণ্ড ৰিয়েলিটি
গ্ৰাউণ্ড জিৰোৰ যিখন বাস্তৱ ছবি সেইখন দেখুৱাবৰ বাবে আপোনালোকক লৈ আহিছোঁ অসম নাগালেণ্ড সীমান্তৰ বিহুবৰলৈ লৈ আহিছোঁ আৰু তাত আপোনালোকক দেখুৱাম কেনেকৈ ৰাইজে বা ৰাইজৰ মুখত চৰ্চা হৈ থকা জনসমাজৰ মুখত চৰ্চা হৈ থকা সংবাদ মাধ্যমৰ মুখত চৰ্চা হৈ থকা বা বিভিন্ন বিশেষজ্ঞসকলে কৈ থকা শিল খনন আৰু কয়লা খননৰ প্ৰকৃত বাস্তৱ ছবিখন আহক আপোনালোকক লৈ যাওঁ আমি বিহুবৰৰ দিশে অসম নাগালেণ্ড সীমান্তৰ যিটো 0 পইণ্ট সেই 0 পইণ্টত কি হৈ আছে প্ৰকৃততে সেই কথাবিলাক জনাবৰ বাবে আপোনালোকক লৈ যাওঁ আহক নগা পাহাৰৰ বুকুত প্ৰকৃততে হৈছিল কি হৈছিল অসম নাগালেণ্ডৰ সীমান্তত যাৰ বাবে নামি আহিছিল মহাপ্ৰলয় বিভিন্নজনে কৈছে যে নগা পাহাৰৰ বুকুত কয়লাৰ খনন আৰু দিখৌৰ বুকুত শিল খননেই অন্যতম কাৰণ এই মহাপ্ৰলয়ৰ কিমান সঁচা কিমান মিছা এই কথা আমি কাৰণ বিশ্লেষণ নকৰাকৈ আৰু গ্ৰাউণ্ড জিৰ' ষ্টাডি নকৰাকৈ কোনো কথা ক'ব খোজা নাই আমাৰ দুজনকৈ সাংবাদিক আৰু আমাৰ এটা টিম প্ৰাগ নিউজৰ টিম গৈছিল সেই গ্ৰাউণ্ড জিৰ'লৈ কাৰণ উদ্ভাৱন কৰিবলৈ যে সঁচাকৈ নগা পাহাৰৰ বুকুত কয়লা খনন হৈছে নেকি উদং কৰি পেলাব হৈছে নেকি সেই সেউজীয়া নগা পাহাৰটো ডালিমিৰ দেশত পাহাৰত হৈছে নেকি বলৎকাৰ মানৱৰ হৈছে নেকি দিখৌ ধ্বংসৰ অভিযান দিখৌখনক ধ্বংস কৰাৰ বাবে এক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে নেকি দিখৌৰ বুকুৰ পৰা শিল কাটি দিখৌখন মাৰি পেলাব খোজা হৈছিল নেকি সেই ঐতিহাসিক দিখৌ আজিও দিখৌ হৈ আছেনে কোনে কিহৰ স্বাৰ্থত কিহৰ বাবে এই নাগালেণ্ডৰ সেউজীয়া পাহাৰখন আজি টকলা কৰি পেলাইছে দিখৌ বুকুৰ পৰা শিলসমূহ লৈ দিখৌখনক মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ চেষ্টা কৰিছে এই কাৰণ কিমান সঁচা কিমান মিছা মই কৈছোৱেই যে এই কথা আমি এনেই ক'ব খোজা নাই আমাৰ টিম গৈছিল তালৈ আৰু ইয়াৰ সত্যাসত্যতা বিচাৰ কৰিবলৈ তেনেহ'লে আপোনাকো আমি অন্ধকাৰত নথওঁ বলক আমাৰ উজনি অসমৰ ব্যুৰ চিফ উৎপল বৰা আৰু আমাৰ শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক ভৈৰৱ মুণ্ডা অনেক কষ্টৰ মাজেৰে দুইজন আৰু আমাৰ টিম গৈছিল সেই অঞ্চললৈ তেখেতসকলে কি পালে কি নাপালে প্ৰকৃত সত্যনো কি মই নকওঁ তেখেতসকলৰ মুখেৰে শুনক এইফালে হৈছে এইখন আপুনি যিটো কোৱা হয় এই যিটো অঞ্চল এই অঞ্চলটোৰ এই দলংখন যোনেই আহিছে এই সময়খিনিত যোনেই আহিছে তেওঁলোকে জানে যে এই দলংখন মানে নাগিনীমৰা এই দলংখন মানে নাগিনীমৰা আপোনালোকক কিছু তথ্য দি যাবৰ বাবে মই যত্ন কৰিম যিমানখিনি পৰা যায় তথ্য দি যাবৰ বাবে যত্ন কৰিম আপোনালোকে ভিজুৱেলখিনি চাই যাব এই তথ্য দিয়াৰ আগত কাৰণ বিচাৰি থাকোঁতে এটা ভিজুৱেল দেখুৱাই লওঁ ৰ'ব সেইফালে পাহাৰ কাটিছে চাওক সৰুকৈ কৈছোঁ মই গম পাইছে ন মই এখন বেলেগ ৰাজ্যত আছোঁ মই ইয়াত বেলেগ ৰাজ্যত আছোঁ এনেই টিভি চাই পেলাই ধৰক কথাখিনি চাই থাকিবলৈ ভাল কিন্তু ইয়াত বাতৰি কৰাটো বৰ কষ্টকৰ সেই যে ওপৰলৈ পাহাৰ যে টকলা কৰিছে দেখিছেনে সেয়া কয়লা খান্দি আছে সেয়া কয়লা সেইবিলাক চব কয়লা আৰু এই কয়লা খানোতে বহুত ডাঙৰ ডাঙৰ ইয়াত ৰিজাৰ্ভাৰ কৃত্ৰিম ৰিজাৰ্ভাৰ কিছুমান ইয়াত বনি আছে মানে জন্ম দিয়া হ'ল কৃত্ৰিম ৰিজাৰ্ভাৰ সেই কৃত্ৰিম ৰিজাৰ্ভাৰবিলাকত বছৰ বছৰ দিন ধৰি বা আমাৰ যেতিয়া মৌচুমী বতাহ আহে এতিয়া মৌচুমী বতাহৰ সময় এই সময়ত নাগালেণ্ডত হোৱা বৰষুণৰ পানী তাত জমা হৈ থাকে এই যে এগাল পানী যে আহি গ'ল বহুত পানী যে আহি গ'ল এই যে প্ৰবল সোঁতত যে ঘৰ দুৱাৰ যে দাহিমুহি লৈ গ'ল ইয়াৰ কাৰণ কিন্তু অন্যতম কাৰণ হ'ল শিল খনন আৰু কয়লা খনন শিল খনন বিহুবৰত চবেই জানে শিল খান্দি খান্দি দিখৌখন হত্যা কৰি পেলালে বিহুবৰত আৰু মেক্সিমাম 90% মানুহ অসমৰ এই গোটেই বেপাৰটোৰ লগত জড়িত নাগালেণ্ডৰ নগাই বিকে আৰু অসমৰ বেপাৰীয়ে ক'লা বেপাৰীয়ে এইখিনি কিনে তেওঁলোকৰ বাবে টকা সৰ্বস্ব তেওঁলোকৰ বাবে মানুহৰ জীৱন এই যে 200-300 মানুহ মৰিলে সেয়া তেওঁলোকৰ বাবে সৰ্বস্ব নহয় কাৰণ ইয়াৰ লগত বহুত ডাঙৰ ডাঙৰ মানুহ জড়িত আছে বুজি পাইছে নহয় দিল্লী দিছপুৰলৈকে মানুহ জড়িত আছে কহিমালৈকে মানুহ জড়িত আছে কহিমা দিছপুৰ দিল্লী চব মিলি এই কাৰবাৰটো কৰে আৰু সেইবাবে সেই যে টকলা কৰি পেলাইছে যে পাহাৰবিলাক এই পাহাৰবিলাকত কয়লা খনন কৰা হয় সেই কয়লা খনন কৰি যিবিলাক কৃত্ৰিমভাৱে পুখুৰী বনালে বিশাল বিশাল আপাৰ টিৰু লোৱাৰ টিৰু তাত আপুনি যাব পাৰিব ইয়াৰ যিটো কংগন বস্তি বুলি কয় কংগন বস্তি তাত বিশাল বিশাল আপোনাৰ কয়লা খনন কৰাৰ পিছত ডাঙৰ ডাঙৰ ৰিজাৰ্ভাৰ আছে গোটেই কংগন বস্তি খতম কংগন বস্তি কমপ্লিট খতম ক'ৰ পৰা দিখৌখন ওফন্দি আহিল নিশাটোৰ ভিতৰতেই মই কৈছোৱেই যে শান্ত দিখৌখন কিয় হঠাৎ অশান্ত হৈ পৰিল ক'ৰ পৰা দিখৌ বুকুলৈ আহিল ইমান পানী
ইমান বৰষুণ হৈছিল নে নগা পাহাৰত, যাৰ বাবে নিশাটোৰ ভিতৰতে উফন্দি উঠিছিল দিখৌ, অশান্ত হৈ পৰিছিল, চঞ্চল হৈ পৰিছিল দিখৌখন। এক বিধ্বংসী ৰূপ লৈছিল দিখৌৱে। ক'ৰ পৰা আহিল? ডাৱৰ বিস্ফোৰণ নেকি, নে অন্য কাৰণ? আমি কৈছোৱেই, আমাৰ সাংবাদিকসকলেও কৈছে যে হয়, নগা পাহাৰৰ বুকুত মানুহৰ সেই অত্যাচাৰৰে অন্যতম কাৰণ। দিখৌ বুকুত মানুহৰ অত্যাচাৰ, প্ৰকৃতিৰ বিৰুদ্ধে মানুহৰ এই অত্যাচাৰে অন্যতম কাৰণ এই মহাপ্ৰলয়ৰ। নাগালেণ্ডৰ পাহাৰত নিতৌ চলিছে কয়লাৰ খনন। আমি দেখুৱাইছোঁ, নিতৌ নাগালেণ্ডৰ পাহাৰৰ বুকুত কয়লাৰ খনন চলিছে। আৰু এই কয়লা খননৰ ফলত নাগালেণ্ডৰ সেই পাহাৰত হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত বুলি ক'লে ভুল কোৱা হ'ব, এক প্ৰকাণ্ড বেচিন। এনে ব্যাপকভাৱে কয়লা খন্দা হৈছে নাগা পাহাৰৰ বুকুত, যাৰ বাবে একো একোটা প্ৰকাণ্ড বেচিন সৃষ্টি হৈছে। মই সহজভাৱে কওঁ, একো একোটা বৰ পুখুৰী সদৃশ বেচিনৰ সৃষ্টি হৈছে, আৰু তাতে জমা হৈছে বৰষুণৰ পানীবোৰ। আৰু পাহাৰৰ যিটো পানী ধৰি ৰখাৰ ক্ষমতা, গছ গছনি কাটি তহিলং কৰা হৈছে নগা পাহাৰ। আৰু এইবাবেই যে পাহাৰৰ যিটো পানী ধৰি ৰখাৰ ক্ষমতা, সেই ক্ষমতা নোহোৱা হৈ পৰিছে। আৰু এই বেচিনসমূহত জমা হোৱা পানী যেতিয়া উফন্দি আহে, আৰু সেই উফন্দি অহা পানীসমূহেই এই মহাপ্ৰলয়ৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হৈছে। মানুহে নিজৰ স্বাৰ্থৰ বাবে, একাংশ মাফিয়াই নিজৰ স্বাৰ্থৰ বাবে, কেৱল ধন ঘটিবৰ বাবেই মৃত্যুৰ মুখলৈ ঠেলিলে শিৱসাগৰ চৰাইদেউৰ শতাধিক মানুহৰ জীৱন। আৰু নগা পাহাৰত এইদৰে অবৈধ কয়লা খননৰ বাবেই এই মহাপ্ৰলয়ৰ সৃষ্টি হ'ল। এয়া আমি কোৱা নাই, ছবিয়ে কেতিয়াও মিছা নকয়। নগা পাহাৰৰ বুকুলৈ চাওক, এই যে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতসমূহ দেখিছে, এইসমূহ কয়লা খননৰ গাঁত। আৰু এই কয়লা খনন সম্পূৰ্ণৰূপে অবৈধ। আৰু এই কয়লা খননৰ বাবেই নগা পাহাৰ টকলা কৰি পেলোৱাৰ বাবে, গছ গছনি কাটি নগা পাহাৰ টকলা কৰি পেলোৱাৰ বাবেই এই নগা পাহাৰৰ পানী ধৰি ৰখাৰ ক্ষমতা নোহোৱা হ'ল। আৰু সেইবাবেই নগা পাহাৰৰ বুকুৰ পৰা নামি আহিল প্ৰচণ্ড ঢল। আমাৰ সাংবাদিক উৎপল বৰা আছে নগা পাহাৰত। অসমৰ সীমান্ত পাৰ হৈ নগা পাহাৰত সোমাল প্ৰকৃত সত্য জানিবৰ বাবে, তথ্য উদঘাটনৰ বাবে। আৰু নাগালেণ্ডত প্ৰৱেশ কৰাৰ পিছত, বিশেষকৈ সীমান্ত পাৰ হৈ, অসমৰ সীমা পাৰ হৈ নাগালেণ্ডত প্ৰৱেশ কৰাৰ পিছত আমাৰ কেমেৰাৰ আগত উন্মোচিত হ'ল এই সত্য, যিটো সত্যই সচকিত কৰি তুলিছে সকলোকে। মানুহে প্ৰশ্ন সুধিবলৈ বাধ্য হৈছে এতিয়া যে এয়াই নেকি? একাংশ ধন লোভীৰ বাবেই আজি আমাৰ জীৱন বিপন্ন হৈছে নেকি? এয়া সেই বাৰাক্ৰান্তৰ মনৰ কথা। হয়, প্ৰকৃত সত্য এয়াই। নগা পাহাৰৰ বুকুত সৃষ্টি হোৱা এই প্ৰকাণ্ড গাঁত আৰু কয়লা খননেই অন্যতম কাৰণ হৈ পৰিছে এই মহাপ্ৰলয়ৰ। কিয়? কিহৰ স্বাৰ্থত? কিহৰ বাবে চৰকাৰ প্ৰশাসনে সুৰক্ষা দিছে এই সকলো লোকক? সিও এক প্ৰশ্ন। আহক আমাৰ কেমেৰাৰে দেখুৱাওঁ সেই কয়লা খননৰ সেই যিটো ভয়ংকৰ সেই বাস্তৱ সত্যটোক। আৰু এটা জেগা আছে খাৰচাং বুলি কয়, খাৰচাং কংগন বস্তি আপোনালোকে দেখিছে, খাৰচাং বস্তি আছে ইয়াতে। খাৰচাং বস্তি পাব আপুনি ইয়াতে, একদম কয়লাৰ বাবে সাংঘাতিক। খাৰচাং, কংগন বস্তি, বৰজান, বৰপুল, তাৰপিছত আপোনাৰ তুলসী ঘাটৰ এইটো দেখিছে, লাইনচিপ, পাইন কেম্প, এই যিবিলাক জেগা, আপুনি কংগন ৰেষ্ট কেম্প, লাল পথাৰ, এই জেগাবিলাকত মই ক'লোঁ নহয়, কেমেৰাটো খুব সাৱধানে মোৰ সতীৰ্থ বিশ্বই দেখুৱাইছে, টকলা কৰি পেলালে পাহাৰ, চব টকলা। গছো কাটিছে, খান্দিছে, আপোনাৰ কয়লা খান্দিছে, দগৰা কয়লা খান্দিছে। যোৱা 20 বছৰত বহুত বেছি কয়লা খান্দিছে ইয়াত। আৰু তাত যিটো আপোনাৰ যিটো পুখুৰী, সেই পুখুৰীবিলাক গোটেইবিলাক যেতিয়া ওপৰৰ পৰা বৰষুণ আহিল, দাহি মুহি বৰষুণে আৰু সেই পুখুৰী পানীয়ে চব ভাঙি মেলি এই গোটেই পানীটো এইফালে লৈ আহি উটাই দিলে। ছেটেলাইট মেপবিলাক আপোনালোকে চাওক, মোৰ কাষত যিবিলাক ছেটেলাইট মেপ আপোনালোকে দেখা পাইছে, সেইবিলাক হৈছে ছেটেলাইট মেপিঙৰ পৰা লোৱা। প্ৰকাণ্ড প্ৰকাণ্ড ক'লা ক'লা যিবিলাক দাগ দেখিছে, সেইবিলাক হ'ল কয়লা খনন কৰা পুখুৰী। তাত বহুত বেছি পানী তাত জমা হৈ আছিলে। সেই পানী যোগ ওপৰৰ পৰা, সেই পাহাৰৰ পৰা বৈ অহা বৰষুণৰ পানী, এই দুইটা জইন হৈ পেলাই এই ধ্বংসটো কৰিলে। এতিয়া যে আমি যে কৈছোঁ ইমান পানী ক'ৰ পৰা আহিল, ইমান পানী ক'ৰ পৰা আহিল, ইমান পানী সেয়া বহুত ডাঙৰ ৰিজাৰ্ভাৰ, মানে আপুনি ৰিজাৰ্ভাৰৰ দৰে প্ৰকাণ্ড। আমাৰ যে বৰপুখুৰী বুলি কওঁ গাঁওবিলাকত, তেনেকুৱা 10টা বৰপুখুৰী মিলালে এটা এটা কয়লা খনন কৰা আপোনাৰ জেগা ওলায়। তেনেকুৱা কয়লা খনন কৰা বহুত ডাঙৰ ডাঙৰ বৰপুখুৰী ইয়াত আছে। এইফালে আছে কংগন বস্তিৰ পৰা এইফালে লাইনচিপ চাইনচিপ এই জেগাবিলাকত আছে, ইয়াৰ ওপৰৰ ফালে আছে। সেইবিলাকৰ পানীবিলাক ৰৈ আছিল।
সেই পানী যোগ বহুত বেছি বৰষুণ প্ৰায় ৩৬ ঘণ্টামান বৰষুণ দিছে সেই বৰষুণ মিলি পেলাই ওপৰৰ পৰা একেলগে পানীটো এইফালে বৈ আহিছে অসমৰ ফালে আছে ৩০০ মান খান্দি থৈছে এইফালে ৭০০ মান খান্দি থৈছে এই গোটেইবিলাক শিল খান্দি গোটেই দিখৌখন মাৰি পেলালে হত্যা পাহাৰবোৰ খান্দি পেলালে গোটেই টকলা কৰি পাহাৰটো খান্দি তাৰ ভিতৰৰ পৰা এই মই হাতটোৱে যেনেকৈ কৈছোঁ তেনেকৈ খান্দি প্ৰকাণ্ড পুখুৰী আৰু সেই গোটেইবোৰ পানী মিলি একেচাতে লৈ পেলাই গুচি গ'ল আকৌ হ'ব এয়া আৰম্ভণি আজি কৈ থলোঁ নাগালেণ্ডৰ মন জিলা অসমৰ গাতে লাগি থকা এই জিলাখন আৰু এই মন জিলাতেই নগা পাহাৰৰ বুকুত হৈছে কয়লাৰ খনন আপাৰ টিৰু লোৱাৰ টিৰু কাংগান বস্তি নামচাং বস্তি এইসমূহে অঞ্চল ইয়াৰ উপৰিও আৰু বহু অঞ্চল আছে যিসমূহত অবৈধ কয়লা খনন হৈ আছে প্ৰতিদিনেই আপাৰ টিৰু লোৱাৰ টিৰু কাংগান বস্তি নামচাং বস্তি এই অঞ্চলসমূহত অবৈধ কয়লা যি ধৰণে খনন হৈ আছে আৰু তাৰ বাবে অন্যতম কাৰণ হিচাপে দেখা দিছে এই উজনিৰ মহাপ্ৰলয় এই কয়লা খননৰ বন্ধ কৰাৰ বাবে কোনো প্ৰচেষ্টা নাই না চৰকাৰৰ না প্ৰশাসনৰ আৰু এই কয়লা খননেই অন্যতম কাৰণ হৈছে আৰু অহৰ্নিশে এই নগা পাহাৰৰ বুকুত এইদৰেই চলিছে কয়লাৰ খনন নাগালেণ্ডৰ মন জিলাৰ পৰা আমাৰ টীম উভতি আহিল অসমৰ দিশে অৰ্থাৎ দিখৌৰ সোঁতৰ কাষে কাষে আহিল এইবাৰ আহি উপস্থিত হৈছে বিশেষকৈ অসমৰ সীমাৰ ভিতৰত বৰশিল এক ঐতিহাসিক স্থান এই স্থানতেই এটা সময়ত আহোম ৰজা আৰু নগা পাহাৰৰ ৰজাৰ বৈঠক হৈছিল আৰু এই বৰশিলতেই বহি আহোম ৰজাই বৰশী বাইছিল সেয়া এক ইতিহাস কিন্তু আজিৰ তাৰিখত এই বৰশিল এই অঞ্চলতেই হৈছে অবৈধ শিলৰ খনন আমি কয়লা খননৰ কথা আপোনালোকক কৰোঁ কেৱল কয়লা খননেই নহয় মই কৈছিলোঁ আৰম্ভণিতে যে দিখৌখনক মৃত্যুৰ মুখলৈ ঠেলি নিছে একাংশ সুবিধাবাদী ধন লোভীয়ে দিখৌখনক মৃত্যুৰ মুখলৈ ঠেলি নিছে আৰু এই বৰশিলৰ এই অঞ্চলৰ পৰাই আৰম্ভ হৈছে সেই শিলৰ খনন দিখৌ দুইটা পাৰ আচলতে প্ৰাকৃতিকভাৱে এনেধৰণে গঠন কৰা যে দুইটা পাৰেই স্পাৰৰ দৰে অতি কঠিন শিলেৰে দিখৌৰ দুইটা পাৰেই সুৰক্ষা দি আহিছে নৈখনক আৰু এই দিখৌৰ বুকুত আছে অসংখ্য শিল আৰু বৈজ্ঞানিকভাৱে যদি ক'বলৈ যাওঁ একোটা শিলৰ তলত থাকে বালি আৰু এই শিলসমূহ যেতিয়া খনন কৰা হয় সেই নৈখন অশান্ত হৈ পৰে নৈয়ে গতিপথ সলনি কৰে আৰু নৈয়ে নিজৰ স্বাভাৱিক প্ৰক্ৰিয়া সলনি কৰে আৰু দিখৌৰ বুকুতো সেয়াই হ'ল এই যে বৰশিল এই অঞ্চলৰ পৰা অসমৰ অংশত দিখৌৰ বুকুত চলিছে শিলৰ খনন বহু অবৈধ শিলৰ খনন চলিছে এয়া ডাম্পাৰেই হওক জেচিবি ফকলেণ্ড আদি লগাই আমাৰ দৃশ্য আপুনি চাওক এয়া কেৱল আমি কৈ থকা নহয় আমি ভিজুৱেল আপোনালোকক দেখুৱাইছোঁ আমি দৃশ্য দেখুৱাইছোঁ অতি বিপদক মূৰ পাতি লৈ সেই প্ৰতিকূল পৰিস্থিতিৰ মাজত আমাৰ সাংবাদিক প্ৰাগ নিউজৰ টীম গৈছিল সেই অঞ্চললৈ আৰু দেখুৱাইছে আপোনালোকক সেই দৃশ্য এই যে দিখৌৰ বুকুত যি শিলৰ খনন এই শিলৰ খননেই অন্যতম কাৰণ অৰ্থাৎ এইদৰে অবৈধভাৱে দিখৌৰ বুকুৰ পৰা শিল খান্দি নিয়াৰ বাবে দিখৌৰ সেই পানী ধৰি ৰখাৰ ক্ষমতা নোহোৱা হ'ল যাৰ বাবে অশান্ত হৈ পৰিল দিখৌখন আৰু যাৰ পৰিণতি 19 জুলাইৰ সেই প্ৰলয়ংকৰী বান আৰু দিখৌৰ বুকুত এইদৰেই বিভিন্ন মাফিয়াই শিল মাফিয়াই আমি কয়লা মাফিয়াৰ কথা ক'লোঁ এইবাৰ শিল মাফিয়া দিখৌৰ বুকুত একাংশ শিল মাফিয়াই প্ৰতিনিয়ত খনন কৰিছে শিল আৰু এই শিল খনন হৈছে অসমৰ দিশত কেৱল ইমানেই নে এই শিল খননে এটা ভয়ানক বিপদৰ ফালে লৈ গৈছে দিখৌখনক অৰ্থাৎ দিখৌ শিল হৈ পৰিছে একাংশৰ বাবে সোণৰ কণী পৰা হাঁহ আহকচোন আমাৰ সাংবাদিকসকলে দেখুৱাব দিখৌৰ বুকুত কিদৰে চলিছে ভয়াৱহ শিলৰ খনন বানে ধুই নিলে দুখনকৈ জিলা বানত আজিও ককবকাই আছে বহু লক্ষাধিক জনসাধাৰণ কিন্তু এই বান কিয় আহিল এই বান ক'ৰ পৰা আহিল এই বানৰ কথা যেতিয়া আমি আচৰিছোঁ তেতিয়া আমি দিখৌৰ কথা পাতিছোঁ দিচাঙৰ কথা পাতিছোঁ মিটঙৰ কথা পাতিছোঁ জাজি ভোগদৈৰ কথা পাতিছোঁ এই দিখৌৰ অসমৰ যিটো অংশ সেই অংশ আৰম্ভ হোৱা যি টুকুৰা বুৰঞ্জী প্ৰসিদ্ধ স্থান সেই টুকুৰাৰ নাম হৈছে বৰশিল সেয়া আছে নাজিৰা সমষ্টিত আৰু এই যিখন পঞ্চায়ত এই পঞ্চায়তখন হৈছে ৰজাভেটি পঞ্চায়ত
এই ৰজা ভেটি যিটো শব্দ সেই শব্দটোৰ অৰ্থৰ লগত মই কাষত থকা এই যিভাগ বৰশিল এইভাগ হৈছে ঐতিহ্যমণ্ডিত বৰশিল। এয়া হৈছে এক অন্যতম আজি তাৰিখত অসমৰ অন্যতম এক পৰ্যটনস্থলী। ইয়াতে বনভোজৰ সময়ত বনভোজ খাবলৈ লোক আহে বৰশিল চাই পেলাই। কিন্তু এই বৰশিল হোৱাৰ মুখ্য কাৰণ হ'ল যে ইয়াতেই এই যিটো কৰা ৰজা ভেটা বুলি আমি কৈছোঁ, ইয়াতেই দুজন ৰজা, এজন ৰজা হৈ গ'ল নগা ৰজা, এজন ৰজা হৈ গ'ল আহোম ৰজা। এই দুইজন ৰজা ভেদ হৈছিল, মুখামুখি হৈছিল, এইটো কাৰণে ইয়াক কয় ৰজা ভেটা। আৰু আহোম ৰজাই এই বৰশিলৰ ওপৰত বহিয়ে সেই সময়ত বৰশী বাইছিল বুলি প্ৰবাদ আছে। ইয়াতেই বহিছিল, বহি পেলাই যিখন সন্মুখৰ দিশো তাতেই বৰশী বাইছিল। এতিয়া এই যি আমাৰ আজিৰ আৰম্ভণি অনুষ্ঠান, এই আৰম্ভণি অনুষ্ঠানৰ আমি আপোনালোকক দিখৌ যিটো মূল অংশ, দিখৌ য'ত অসমৰ লগত সংলগ্ন হৈছে, কাৰণ দিখৌখনটো অকল অসমৰ নহয়, এইখন হৈছে 200 কিলোমিটাৰ গোটেই দিখৌখন। এইখন নাগালেণ্ডৰ কোনোবা এটা স্থানৰ পৰা আহিছে। এতিয়া আপোনালোকক দিখৌৰ যিটো মূল অসমৰ লগত সংযোজিত হৈছে সেয়া হৈছে এই বৰশিলৰ ওচৰত সংযোজিত হৈছে। আপোনালোকে মোৰ পিছফালে এই যিটো অংশ দেখিছে, এই যিটো আপোনাৰ বালিচৰৰ যিটো ইউটাৰ্ণ দেখিছে, তাতেই দিখৌ, সিটো পাৰে সেয়া নাগালেণ্ড, তাৰ পৰা সেয়া নাগালেণ্ডৰ দিখৌ। আপোনালোকে কথাটো বুজি ল'ব, সেইফালৰ পৰা সেয়া নাগালেণ্ডৰ দিখৌ। আৰু এইফালে এই যি মোৰ সোঁহাতখন আপোনালোকে দেখিছে, এয়া হৈছে অসমৰ পাৰ্ট, এই গোটেইটো অসমৰ পাৰ্ট। অৱশ্যে এই অসমৰ পাৰ্টটোৰো এফাল সেয়া নাগালেণ্ড আৰু এইফালে আমি বৰশিলৰ ফালে এয়া অসম। আমি যিটো সজৰমিন তদন্ত কৰিছিলে আমাৰ সাংবাদিকসকলে, তাত স্পষ্ট হৈ পৰিছে, হয় কয়লা নামি আহিছে দিখৌ বুকুৰে। এয়া আমি আপোনালোকক দেখুৱাইছোঁ। দিখৌৰ বুকুৰে সেই সময়ত যি সময়ত বান হৈছিলে, যিটো ঢল নামি আহিছিলে, সেই ঢলৰ যিটো বোকা, সেই বোকাত আছিল কয়লা মিহলি হৈ। দিখৌ কাষৰ যিটো বালি, সেই বালিত দেখা পৰিছিল কয়লা। অৰ্থাৎ স্পষ্ট প্ৰমাণ যে নগা পাহাৰৰ বুকুত কয়লা খননৰ বাবে এই ঘটনা সংঘটিত হ'ল। আৰু এই যিটো ঢল নামি আহিছিল পানীৰ, সেই ঢলত কয়লা মিহলি হৈ আছে। তেনেহ'লে ইয়াতকৈ ডাঙৰ প্ৰমাণ আৰু কি লাগে? অৰ্থাৎ নাগালেণ্ডত যে অবৈধ কয়লা খনন ব্যাপক হাৰত হৈছে, তাৰ প্ৰমাণ এই বোকাখিনি, যি বোকাত কয়লা মিহলি হৈ আছে, কাষৰ বালিত কয়লা মিহলি হৈ আছে। আহকচোন আমাৰ সাংবাদিক উৎপল বৰাই দেখুৱাব কিদৰে এই বোকাত কয়লা মিহলি হৈ আছে, বালিত কয়লা মিহলি হৈ আছে। সেই গ্ৰাউণ্ড জিৰ'ৰ পৰা তেখেতসকলে দেখুৱাব যে কিদৰে ভয়ংকৰ কয়লা খননৰ বাবে দিখৌ বুকুত এতিয়া কোনো ধৰণৰ বিশেষকৈ পানীতকৈ শিলৰ আৰু বিশেষকৈ কয়লাৰ পৰিমাণ বেছি হৈছে। অৰ্থাৎ কয়লা মিহলি বোকাই ধোৱাই নিছে দিখৌৰ বুকু। এতিয়া আপোনালোকে যে মোক দেখিছে, মই দিখৌত আছোঁ। এখন দিখৌ, সেয়া নাগালেণ্ড, সেইফালে সেয়া নাগালেণ্ড। সেইবিলাক ক্ৰেচাৰ মেচিন দেখিছে, সেয়া নাগালেণ্ড। এয়া সম্পূৰ্ণৰূপে নাগালেণ্ড, সেইটো অঞ্চল। আৰু মই এয়া অসমৰ ফালে আছোঁ। এতিয়া তেওঁলোকে কৈছে যে কয়লা খননৰ কাৰণে এয়া হোৱা নাই। আচলতে কয়লা খননৰ কাৰণে হৈছেনে নাই, দিখৌত থাকি, আমি ভূতত্ত্ববিদ নহয়, সাধাৰণ চকুহালে দেখা এটা সৰু প্ৰমাণ দিম। বাকী প্ৰমাণবিলাক চৰকাৰ আছে, ডাঙৰ ডাঙৰ ভূতত্ত্ববিদ আছে, ৰিচাৰ্চ পাৰ্চন আছে, তেওঁলোকে দিব। আমাৰ এই বিশেষ অনুষ্ঠানত আপোনালোকে চাওক, দিখৌ পাৰলৈ আহক, একদম এজন মানুহে দেখুৱাব যিসকলৰ জীৱন ইয়াত গৈছে। ইয়ালৈ আহক, একদম ইয়াত প্ৰমাণসহ দেখুৱাম, আমি প্ৰমাণসহ। আপোনালোকে চাব, এইবিলাক চাওক, এইবিলাক চাওক, আপোনালোকে চাব। এয়া এইটো বোকা দেখিছেনে? মই দাঙি লৈ গৈছোঁ আপোনাক। এইবিলাক কয়লা গুৰি চাওক, এই মোৰ মাজৰ ইয়ালৈ চাওক, এইখিনি চাওক, এইখিনি আপোনালোকে এইখিনি চাই থাকক, এইখিনি কয়লা গুৰি চাওক, এয়া কয়লা গুৰি, এইখিনি হ'ল কয়লা গুৰি। এইখিনি ভালকৈ চাওক, মই প্ৰমাণ দিছোঁ আপোনালোকক। মই বিশেষজ্ঞ নহয় দেই, বহুত ফেচবুকিয়ানে ক'ব আপুনি বিশেষ, মই প্ৰমাণ দেখুৱাইছোঁ আপোনাক, একদম প্ৰমাণসহ মই দেখুৱাইছোঁ আপোনাক। এয়া কয়লা গুৰি, এয়া মই দিখৌত আছোঁ, দেখিছেনে? আপোনালোকে দেখা পাইছেনে দিখৌ? এয়া চাওক, মই আৰু এবাৰ দেখুৱাইছোঁ, আপুনি চাব ৰ'ব, আপোনালোকে চাব ৰ'ব। ইয়াত চাওক, ইয়াত চাওক, ইয়াত চাওক, এয়া চাওক, এয়া বেলেগ চাব দৰকাৰ নাই। অঁ, ইয়াত বেছি ধুনীয়াকৈ আহিব ন? ৰেডি? অঁ, এয়া চাওক, এয়া কয়লা চাওক। এয়া মই ওপৰলৈ আপোনালোকক লৈ যাম, আপোনালোকে দেখিব। এয়া চাওক কয়লা, দিখৌ পাৰত খুন্দা মাৰিছে কয়লা লেয়াৰে, আপুনি দেখিছেনে? এয়া কয়লা, কমপ্লিট কয়লা। এয়া মই দিখৌত আছোঁ, প্ৰমাণসহ দেখুৱাই আছোঁ আপোনালোকক কেনেকৈ পাহাৰত কয়লাৰ অবাধ কয়লা কাৰবাৰ চলিছে, অবাধ কয়লা কাৰবাৰ। এতিয়া আপোনালোকক মই লৈ আহিম, আপোনালোকে ওপৰ বালিচৰলৈ আহক। দিখৌ, এয়া দিখৌত আছোঁ আমি। ক'ত আছোঁ দেখুৱালে ন? এইফালে নাগালেণ্ড আপোনালোকে দেখা পালে। এতিয়া আপোনালোকে আহক,
ইয়াত চাব আপুনি কয়লাৰ আপুনি চাব এইখিনিলৈ আহক ইয়ালৈ এইখিনি এয়া শেষ কৰি যোৱা জেগা এই জেগাটো চাওক এই জেগাটো চাওক মই হাতেৰে আপোনালোকক এটা গোল বনাই দিছোঁ এইটো চাওক এইখিনি চালেই হ'ব এয়া কয়লা চাওক এই গোলটো চাওক এই দিখৌ পাৰৰ এইখিনি চাওক এইখিনি চাওক এইখিনি এয়া কয়লা দেখিছেনে এয়া কমপ্লিট কয়লা এয়া কয়লা আছে এয়া কয়লা আৰু ইয়াতকৈ কিবা প্ৰমাণ লাগিবনে যে পাহাৰত কেনেকৈ কয়লা খান্দিছে আৰু সেই কয়লাৰ গাঁতবিলাকৰ পৰা যিবোৰ পানী ওলাই আহিলে সেই কয়লাৰ কাষত যিবোৰ কয়লা আছিলে সেই কয়লাবিলাক লৈ আহিলে দেখা পালেনে প্ৰমাণ এতিয়া ইয়াতকৈ নালাগে এইবোৰ লেয়াৰ চাওক এইটো লেয়াৰ কয়লাৰ লেয়াৰ এইটো একদম কমপ্লিট কয়লাৰ লেয়াৰ এয়া তাৰমানে পানীৰ এইবিলাক পানী যিবিলাক ঢাকা মাৰিছে সেই পানীৰ পৰা আহি পেলাই সেয়া তাতকৈ আৰু প্ৰমাণ আপোনালোকক কিবা লাগিব নেকি গতিকে আমি ক'ব বিচাৰিছোঁ যে আকৌ হ'ব এয়া আকৌ হ'ব ইয়াত কিছুমান স্থানীয় লোক আছে সেইসকল লোকে ইয়াতেই ডাঙৰ হৈছে সেইসকল লোকে কয়লা কিমান আহে পানীত সেইসকল লোকে ক'ব আপোনালোকে শুনিব আমিতো প্ৰমাণেই আপোনালোকক দি দিলোঁ এতিয়া এইসকল লোকে ক'ব ইয়াতে তেওঁলোকে জীৱনটো অতিবাহিত কৰিছে দাদা এইফালে মোক কৰিব পানী আপুনিও গা ধুই আছে আপুনিয়ে দেখুৱাই দিছে এইটো কয়লা ন পুৰা কয়লাগুৰি সদায় আহে নেকি সদায় মানে পানী বাঢ়িলে আহি যায় মানে ওপৰৰ পৰা বৈ আহে ওপৰৰ পৰা বহি আহে আপোনাৰ পিছফালে এইটো নাগালেণ্ড নহয় জানো পিছফালে নাগালেণ্ড এইটো নাগালেণ্ডৰ কি জেগা এইটো নাগিনিমৰা আৰু সেইবিলাক ওপৰত শিল ন হিলেই ক্ৰেচাৰ মেচিন আৰু এইটো দিখৌৰ পৰা যিটো এতিয়া আপুনি গা ধুই থাকোঁতে এইখিনি যিখিনি ক'লা লেয়াৰ এইখিনি কয়লাগুৰি এইটো কয়লাগুৰি ঠিক আছে আপোনাৰ ঘৰ ইয়াৰ কাষতে নহয় জানো কাষতে ঠিক আছে হ'ব দিয়ক হ'ব এতিয়া এইবাৰ কয়লাগুৰিটো আগতকৈ বেছি আহিছে নেকি এইবাৰ অলপ বেছি আহিছে এইবাৰ বেছি আহিছে মানে আগত আপুনি যিমান দেখা নাই এতিয়া অলপ চাইছোঁ মানে এইবাৰ বেছিকৈ আহিছে আপুনি আজি গা ধুই থাকোঁতে আগতকৈ বেছি দেখিছে নেকি আগতকৈ অলপ বেছি চাইছোঁ বেছি দেখিছে ঠিক আছে হ'ব আপুনি লাগক হ'ব আপুনি লাগক এইবোৰ সাধাৰণ মানুহ কষ্ট কৰি খোৱা মানুহ এইখিনি মানুহ আৰু ইয়াতকৈ এই দিখৌখন সাক্ষী কৰি আৰু কিবা ক'ব লাগিব নেকি দিখৌখন সাক্ষী কৰি নাগালেণ্ডৰ নগা পাহাৰটো পিছফালে লৈ আৰু যদি কিবা ক'ব লাগে আৰু মই নাজানো আমাৰ অনুষ্ঠানটো চাই গৈ থাকক যিমান পৰা যায় গ্ৰাউণ্ড জিৰ' আপোনালোকক দেখুৱাবৰ বাবে যিমান পাৰোঁ যত্ন কৰিম ঢগাপালা আপোনালোকৰ ওচৰত আমি কৰা কামৰ মূল্যায়ন ৰজাঘৰে কৰে নে নকৰে নাজানো কিন্তু প্ৰাগ নিউজৰ যিসকল দৰ্শক এই দৰ্শকসকলে নিশ্চয় আপোনালোকে কৰিব আমাৰ দায়িত্ব হ'ল যিমান কষ্ট নহওক কিয় মানুহৰ এই অৱস্থা হ'ল ইয়াৰ কাৰণটো আমি জনাবৰ বাবে যত্ন কৰিছোঁ যিমান পাৰোঁ যত্ন কৰিছোঁ সফল হওঁ নহওঁ এইটো ৰাইজৰ ঢগাপালাত ঠিক হ'ব কিন্তু আমি আকৌ এবাৰ দিখৌ পাৰত থাকি কৈছোঁ নগা পাহাৰটো পিছফালে সাক্ষী কৰি পেলাই কৈছোঁ আকৌ বৰষুণ আহিব মনত 137 মিলিমিটাৰ আহোঁতে এই অৱস্থা হ'ল নহয় এইবাৰ যদি কেনেবাকৈ 180 আহে তেতিয়াহ'লে নিজে এবাৰ ঠিক কৰি লওক আপোনালোকে যে কি অৱস্থা হ'ব অসমৰ চৰাইদেউ জিলা শিৱসাগৰ জিলা যোৰহাট জিলাৰ কি অৱস্থা হ'ব সেয়া নিজে ঠিক কৰি লওক কিন্তু মই আকৌ সাৱধান কৰি দিছোঁ এই কালান্তক যি বানপানী আকৌ আহিব সাজু থাকক আপোনালোক নামচাং আৰু কাংগন বস্তিৰ মাজত যি ধৰণে বান্ধ বান্ধি দিয়া হ'ল আৰু সেই বান্ধেই এই প্ৰলয়ংকৰী বানৰ অন্যতম কাৰণ হিচাপে পৰিগণিত হৈছে আৰু আপোনালোক হয়তো জানি আচৰিত হ'ব যে এই দিখৌৰ বুকুত বান্ধ দিয়া হ'ল কয়লা মাফিয়া শিল মাফিয়াই দিখৌৰ বুকুত বান্ধ দিলে আৰু এই বান্ধৰ বাবেই দিখৌ উফন্দি উঠিল অৰ্থাৎ দিখৌক অত্যাচাৰ কৰা হ'ল বাৰম্বাৰ এবাৰ নহয় বাৰম্বাৰ অত্যাচাৰ কৰা হ'ল দিখৌক আৰু ঐতিহাসিক নৈখনে কিমান সহ্য কৰিব এই মানুহৰ অত্যাচাৰ দিখৌৱে অৱশেষত ধৈৰ্যৰ বান্ধ ছিগি গ'ল নৈখনৰো সদা শান্ত নৈখন অশান্ত হৈ পৰিল গৰজি উঠিল মানুহৰ বিৰুদ্ধে সেই অত্যাচাৰী মানুহৰ বিৰুদ্ধে অৰ্থাৎ দিখৌৰ বুকুত যদি বান্ধ বান্ধি এনেদৰে শিলৰ অবৈধ বেহা চলাই শিল খনন কৰে আৰু কিমান দিনলৈকে এই নৈখনে সহ্য কৰিব বান্ধ বান্ধি দিয়া হ'ল ভেটি দিয়া হ'ল দিখৌৰ বুকু আৰু তাৰ বাবেই উফন্দি আহিল পানী আৰু এই মহাপ্ৰলয়ৰ অন্যতম কাৰণ হিচাপে চিহ্নিত হ'ল আহকচোন আমি চাওঁ কি কাৰণে হ'ল এই শিলৰ খননৰ বাবে এই বান্ধ হয় আপোনালোকে প্ৰত্যক্ষ কৰি থকা প্ৰাগ নিউজৰ এই বিশেষ অনুষ্ঠানৰ যি আচলতে দিখৌৰ উৎপত্তিস্থলৰ পৰা দিখৌৰ যি সংহাৰী ৰূপ লোৱা অঞ্চল এই অঞ্চলবিলাক আমি
দেখুৱালোঁ। আৰু আমি এতিয়া যি স্থানত আছোঁ তাৰ বিপৰীত স্থানতেই আছে চেতাপ বস্তি। নাগালেণ্ডৰ এই চেতাপ বস্তিতেই আচলতে অবৈধ কয়লা আৰু শিল খননৰ এক অঘোষিত চিণ্ডিকেট গেট আছে, য'ত নগা লোকৰ লগত আমাৰ অসমৰ কেইবাগৰাকীও কোঁৱৰ উপাধিৰ বা কুকুৰা চোৱা উপাধিৰ, গোহাঁই উপাধিৰ, শইকীয়া উপাধিৰ কয়লা মাফিয়া, শিল মাফিয়া আছে, যি প্ৰতি ডাম্পাৰত আচলতে 5,000কৈ টকা লয়। এই আমি যি স্থানত উপস্থিত আছোঁ সেই স্থানৰ পৰা নাতি দূৰতে আছে কাংগান বস্তি আৰু নামচাং। এই নামচাং আৰু কাংগান বস্তিৰ মাজেদিয়েই বৈ আহিছে এইখন দিখৌ, আৰু এই দিখৌকেই আচলতে এক প্ৰকাৰ হত্যা কৰি দীৰ্ঘদিনে প্ৰায় এই দিখৌখনক বন্ধ কৰা এটা প্ৰক্ৰিয়া চলিল, যাৰ ফলত কাংগান বস্তি আৰু নামচাঙৰ মাজেৰে বৈ অহা দিখৌ এক নলালৈ প্ৰায় পৰিণত হ'ল। দুটা পুলেদিহে আচলতে এই পানীখিনি অহাৰ ব্যৱস্থা ৰাখিলে কয়লা মাফিয়া, শিল মাফিয়াই। ফলত উৎপত্তি স্থলৰ পৰা 25 কিলোমিটাৰ এই দিখৌৱে এক ৰিজাৰ্ভাৰৰ ৰূপ ল'লে। 19 জুলাইত যি প্ৰলয়ংকাৰী আচলতে বৰষুণ হ'ল, এই প্ৰবল বৃষ্টিপাতত সেই 25 কিলোমিটাৰ যি ৰিজাৰ্ভাৰ নামচাং আৰু কাংগান বস্তিৰ মাজত সৃষ্টি হোৱা মানৱ সৃষ্ট আৰু এই কয়লা মাফিয়া, শিল মাফিয়াই বনোৱা যিটো বান্ধ, এই বান্ধ ভাঙি, ৰিজাৰ্ভাৰ ভাঙি সমগ্ৰ শিৱসাগৰ আৰু চৰাইদেউ নিমিষতে ধূলিসাৎ কৰিলে। হাজাৰজনৰ সপোন শেষ কৰি পেলালে। লক্ষ লক্ষ লোকক আচলতে এক প্ৰকাৰ কঙাল কৰি পেলালে। তছনছ হৈ গ'ল দুইখন ঐতিহাসিক জিলা। 19 জুলাইৰ সেই প্ৰলয়ংকাৰী বানে বিহুবৰ শিলনী, কমল চাপৰি এই দুটা অঞ্চল প্ৰথমতেই ধ্বংস কৰে। অৰ্থাৎ এই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছিল প্ৰথম অৱস্থাত এই দুটা অঞ্চল, কাৰণ দিখৌৰ কাষতে লাগি আছে এই অঞ্চলকেইটা। আৰু সেই প্ৰলয়ংকাৰী ঢলে নিশাটোৰ ভিতৰতে তছনছ কৰি পেলাই বহু ঘৰ। আমাৰ দৃশ্যত আপোনালোকে দেখুৱাম যে কিদৰে দিখৌৰ সেই প্ৰলয়ংকাৰী বানে নিশাটোৰ ভিতৰতে এই অঞ্চলকেইটা শেষ কৰি পেলালে। বহু ঘৰ আছিল, সপোনৰ ঘৰ আছিল বহুতৰ। বহুতে সপোন দেখিছিল সেই ঘৰসমূহতে সুখে সন্তোষেৰে দুবেলা দুমুঠি খাই তেওঁলোকে বসবাস কৰিছিল। ভবা নাছিল যে 19 জুলাই নিশাটো তেওঁলোকৰ বাবে কাল অমানিশা হৈ নামি আহিব। আৰু এয়াই হ'ল। আহকচোন আমাৰ সাংবাদিকৰ দল সেই স্থানত উপস্থিত হ'ল। এই প্ৰলয়ংকাৰী বানৰ পিছৰ সেই পৰিৱেশ আৰু পৰিস্থিতি আমি পুনৰবাৰ চাওঁ, পুনৰবাৰ মনত পেলাওঁ মানুহৰ সেই অত্যাচাৰৰ বাবে কি হৈছিল সেই স্থানত। তাৰিখ 19 জুলাই, সময় পুৱা 9 বাজিছে। তেতিয়া লাহে 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 দিখৌখন ওফন্দি দিবলৈ লৈছে। আৰু ঘড়ীৰ কাঁটা যেতিয়া 9ৰ পৰা ঠিক 12 চুইছে, তেতিয়া দিখৌ আৰু দিখৌ হৈ থকা নাই। দিখৌৱে লৈছে কালৰূপ। আৰু নাগালেণ্ডৰ পৰা সৰ্পিল গতিত বৈ অহা সেই দিখৌখনে প্ৰথম অসমত ধ্বংস কৰা স্থান কৰি আছিলে বিহুবৰৰ বাঁহবাৰী। তাৰ প্ৰায় 14 ঘৰমান মানুহ শেষ সাবতি, খামুচি, চিটিকি লৈ অহাৰ পিছত দ্বিতীয়ত আঘাত কৰিছিল কমল চাপৰি। আৰু এই কমল চাপৰি, যিটুকুৰা কমল চাপৰি বুলি কোৱা হয়, সেই কমল চাপৰি প্ৰথম যিখন ঘৰ, সেই ঘৰখন এইখন ঘৰ। এইখন ঘৰ মোৰ সন্মুখত। আপোনালোকে ভাবিছে এইবোৰ কি জাবৰৰ দেখুৱাইছে? জাবৰ, পানীয়ে অনা জাবৰ। ইয়াত এখন ঘৰ আছিল, ইয়াত এখন ঘৰ আছিল। তাৰ কিয়দাংশ এইবিলাক খুটা, টিং, এইবিলাক সৰু সৰু সেই জাবৰৰ সেই মুধচবিলাক, জাবৰবিলাক। ইয়াত প্ৰথমখন ঘৰ আছিল কমল চাপৰি। মনত আপোনালোকে এই কথাটো সাজ বহুৱাই ল'ব। দিখৌ আৰম্ভ হৈছে বৰশিলত। বৰশিল হৈছে নাজিৰাৰ ৰজা ভেটি, ৰজা মুখামুখি হোৱা যিটো পঞ্চায়ত, ৰজাভাটা পঞ্চায়ত বুলি কয়, ৰজাভাটা। আৰু সেই ৰজাভাটা পঞ্চায়তৰে এইটো মূৰ পৰে, এই মূৰটো পৰে। আৰু ইয়াতেই এই যিটুকুৰা স্থান, এয়া হৈছে কমল চাপৰিৰ প্ৰথমটো বিন্দু, প্ৰথম বিন্দু। এইটো বিন্দু 1। আৰু এই বিন্দু 1ৰ এই প্ৰথম ঘৰখন সম্পূৰ্ণৰূপে এইখন প্ৰথম ঘৰ। ইয়াত ধ্বংসলীলা চলোৱাৰ পিছত আপোনালোকে শুনি থকা নেপালী খুটি, আপোনালোকে শুনি থকা মাজগাঁও, আপোনালোকে শুনি থকা বিহুবৰ, আপোনালোকে শুনি থকা চন্তক, শিৱসাগৰ, চৰাইদেউ ভিন্ন অঞ্চল, ডিমৌ বেতবাৰী, আপোনাৰ যিমান নিমাইজান,
যিমানলৈকে একদম ভোগদৈলৈকে যোৰহাটৰ এই অঞ্চলবিলাক আৰম্ভ হৈছিল মহাপ্ৰলয়। সদায় দেখি থকা যিখন চিনাকি দিখৌ, সেই দিখৌখন সেইদিনাখন তেওঁলোকৰ বাবে অচিনাকি হৈ পৰিছিল। আৰু সেই যিখন অচিনাকি দিখৌ, সেই অচিনাকি দিখৌখনে 30ৰ পৰা প্ৰায় 35 ফুট উচ্চতালৈকে সেইদিনাখন পানী উঠিছিল। আৰু তাৰ পিছত এয়া হৈছে ধ্বংসলীলা, এয়া হৈছে ধ্বংসলীলা, এয়া কমল চাপৰি, এয়া হৈছে ধ্বংসলীলা। আৰু সেই চিনাকি যিখন দিখৌ অচিনাকি হৈ পৰাৰ পিছত কেনেকৈ সৰ্বনাশ নামি আহিছিল এইসকল মানুহৰ জীৱনলৈ, ইয়াৰ প্ৰতিটো ছবিয়ে আপোনালোকক হৃদয় বিদাৰি যাব, আপোনাৰ হৃদয়ৰ প্ৰতিটো কোণত আঁচুৰি যাব। কিন্তু সেইদিনাখন দিখৌৱে লোৱা কালৰূপত কেনেকৈ তছনছ হৈ গৈছিল কমল চাপৰি, কেনেকৈ কমল চাপৰিৰ দৰে ইয়াৰ কাষৰ মাজগাঁও, প্ৰজাবস্তি, একেবাৰে কাষতে থকা ইয়াৰ নেপালী বস্তি, ইয়াৰ অন্যান্য যিমানবিলাক অঞ্চল আছে ঠাউকতে পোৱা, এই আটাইবিলাক সেইদিনাখন শেষ হৈ গৈছে। এতিয়া দিখৌখন ক'ত? দিখৌখন এইখন, এয়া হ'ল দিখৌ। আৰু এই দিখৌৱে সেইদিনাখন সেই ভয়াৱহ ৰূপ লৈছিল। আৰু দিখৌৰ ঠিক ওপৰত সেয়া হৈছে নগা পাহাৰ, সেয়া হৈছে নগা পাহাৰ। এই নগা পাহাৰত হোৱা অবৈধ কয়লা খনন, এই নগা পাহাৰত তলত থকা দিখৌত হোৱা অবৈধ শিল খনন আৰু অতি বৃষ্টিপাতৰ ফলত সেইদিনাখন ভয়াৱহভাৱে একেলগে সকলো পানী একগোট হৈছিল আৰু এই দিখৌৱে সেইদিনাখন কালৰূপ লৈছিল। আৰু তাৰ পিছৰ ছবি আপোনালোকে দেখা পাই আছে, এনেকৈ ধুই লৈ গৈছিল শিৱসাগৰ জিলা, চৰাইদেউ জিলা, যোৰহাটৰ একাংশ আৰু কাষৰীয়া গোলাঘাটলৈকে। কি এক অত্যাচাৰ! কেৱল নৈ বুকুৱেই নহয়, একোখন বাগান খানি পেলালে কেৱল শিলৰ বাবেই। এটি কলি দুটি পাত এই বাগানত প্ৰস্ফুটিত হৈছিল, কিন্তু কেৱল লোভৰ বাবেই একোখন বাগান খানি পেলাব লগা হ'ল। ঔগুৰিজান বাগান, আমি নামটোৱে কৈছোঁ ঔগুৰিজান বাগান, আৰু এই ঔগুৰিজান বাগানখন ঔগুৰিজান বাগান সম্পূৰ্ণৰূপে খানি পেলোৱা হ'ল। বাগান শেষ, তাত কোনো বাগানৰ চিনছ নাই তাত এতিয়া। সেই বাগানখন সম্পূৰ্ণৰূপে খানি পেলালে, কাৰণ বাগানৰ তলত শিল আছিলে, আৰু শিলৰ বাবেই ধ্বংস কৰি দিয়া হ'ল ঔগুৰিজান বাগান। কেৱল এখন বাগানেই নে? নহয়, বহুকেইখন চাহ বাগিচা শেষ কৰি পেলোৱা হ'ল এই শিলৰ বাবেই। অৰ্থাৎ এই শিলৰ লোভৰ বাবেই শিল মাফিয়াই একোখন চাহ বাগান শেষ কৰি পেলালে সেই অঞ্চলটোত। ঔগুৰিজান বাগানৰ এই অঞ্চলত ফকলেণ্ড, JCB, বিভিন্ন ধৰণৰ ক্ৰেচাৰ আদি দেখিছোঁ। এটা দুটা নহয়, 20-25টা ক্ৰেচাৰ মেচিন, ফকলেণ্ড আদি সেই অঞ্চলত আমাৰ কেমেৰাৰে ধৰা পেলালে। আৰু যেতিয়াই কেমেৰা যায় তেতিয়াই তেওঁলোকে লুকুৱাই পেলাই আৰু পৰৱৰ্তী সময়ত পুনৰ তেওঁলোকে কাম আৰম্ভ কৰে। আৰু এইদৰেই শ শ অঞ্চল তেওঁলোকে খান্দি, শিলৰ বাবে খান্দি শেষ কৰি পেলালে। একোখন বাগান নিশাটোৰ ভিতৰতে তেওঁলোকে শেষ কৰি পেলায়। আৰু মানুহৰ এইদৰেই প্ৰকৃতিৰ ওপৰত নিৰৱচ্ছিন্নভাৱে চলিছিল অত্যাচাৰ। প্ৰাগ নিউজ পৰিয়ালৰ বিশেষ অনুষ্ঠানত আপোনালোকক দেখুৱাই যাবলৈ যত্ন কৰিছোঁ দুটা। এটা হ'ল ধ্বংস কিয় হ'ল, ধ্বংসৰ ছবি, আৰু ধ্বংসৰ পিছত এটা নতুনৰ প্ৰাৰম্ভণি, যদিও বা তাৰ ভৱিষ্যত কিবা সন্দিহা, এটা ছবি দেখুৱাইছোঁ আপোনালোকক। কমল চাপৰি ফালৰ পৰা যদি এই ছবিটো ল'ব বিচৰা হয় তেতিয়া বেছি ধুনীয়াকৈ পোৱা যায়। এয়া হৈছে, এইবিলাক দিখৌ নহয় দেই, এইবিলাক হ'ল ইয়াৰ পলস, এইবিলাক শিল খান্দি পেলাই টকলা কৰা জেগা। ইয়াৰ এই কাষত মানুহৰ ঘৰ আছিল, আমি দেখুৱাম আপোনালোকক। কিন্তু আটাইতকৈ ভয় লগা ছবিটো চাই লওক, জুম কৰি দিছে কেমেৰাটো, দেখিছেনে? এখন ফকলেণ্ড আপোনালোকে দেখা পাইছে, সেইখন হ'ল ঔগুৰিজান বাগান। ঔগুৰিজান বাগান আপুনি সিফালৰ পৰা, যদি নেপালী খুটি বুলি আমি যিটো কৈ থকা হয়, মাজগাঁও বুলি কৈ থকা হয়, সেইফালৰ পৰা আপুনি যেতিয়া নাগিনী সোমাব তেতিয়া আপুনি লেফ্ট ৰাইট দুইটা চাইড পাব ঔগুৰিজান বাগান। আৰু সেইখন দিখৌৰ পাৰৰ পৰা লাগি থকা এখন বাগান, সেই গোটেইখন টাৱত খান্দি পেলাইছে। সেইখন খান্দি তাৰ যিটো বাগান অৰ্থাৎ বাগিচা, সেইবিলাক চব উৰাই দিছে। উৰাই তাৰ তলত যিটো শিল আছে, যিটো সোণ, শিল মাফিয়াৰ বাবে যিটো সোণ, সেই সোণটো ফকলেণ্ডে খান্দি 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 টকলা কৰি দিছে। সেয়া হ'ল বাগান। আপোনালোকে ভুলতো নাভাবিব যে সেয়া এনেই পৰি থকা চন পৰা মাটি, সেয়া হ'ল বাগান। সেই বাগানৰ সেই যিটো ফাঁক, এই মাজত আপুনি চাওক, সেইখন হৈছে ফকলেণ্ড। এইকেইদিন যেতিয়া বানপানী আহি 100-150 মানুহ মৰিল, ভয়তে তেওঁলোকে লুকুৱাই থৈ দিছে। তেওঁলোকে ঠিক আৰু 2 মাহমান ৰৈছে, কেমেৰাবিলাক লুকাই যোৱাৰ পিছত সেই ফকলেণ্ডবিলাকে নামি আকৌ সেই বাগানবিলাক খান্দিবলৈ ল'ব। বাগানৰ সেই এটিকলি দুটিপাতৰ তলতে আছে শিল, আৰু সেই শিল তেওঁলোকে বিনা দ্বিধাই দিছপুৰীয়াৰ আশীৰ্বাদত, স্থানীয় ডাঙৰ ডাঙৰ ৰাজনেতাৰ আশীৰ্বাদত তেওঁলোকে এইবিলাক টাৱত খান্দি গৈছে। আৰু এয়া হ'ল আপোনালোকে অনুষ্ঠান চাই যাওঁতে কিয় বানপানী হ'ল, কিয় ইমান মানুহ মৰিল, কিয় চৰাইদেউ শিৱসাগৰ উৰি গ'ল, উটি গ'ল, উৰি গ'ল আৰু উটি গ'ল, বানপানীয়ে সকলোকে তছনছ কৰি গ'ল।
তাৰ কাৰণবিলাক আপোনালোকে নিজে উত্তৰবিলাক পাই গৈ আছে। মাত্ৰ আপোনালোকক অনুষ্ঠানটোৰ প্ৰতিটো পৃষ্ঠাত কৈ যাব বিচাৰিছোঁ, আকৌ বানপানী হ'ব, লিখি থৈ দিয়ক আপোনালোকে। আৰু এই বানপানীত এইবাৰ ইয়াতকৈ ভয়াৱহ হ'ব পাৰে। ইয়াতকৈ ভয়াৱহ হ'ব পাৰে কিয় জানে? এই শিল মাফিয়া কয়লা মাফিয়াই কোন মৰে কোন যি থাকে কোনো প্ৰশ্ন নাই। তেওঁলোকৰ এটাই কথা, শিল খান্দিব লাগে আৰু নগাপাহাৰত কয়লা খান্দিব লাগে, বাছ তেওঁলোকৰ আৰু একো নাই। আৰু তাৰ বাবে কোনোবা মৰে, কোনোবা শিৱসাগৰ উৰি যায়, কিবা চৰাইদেউ উৰি যায়, ডোন্ট মাইণ্ড। এই বানৰ আমি কাৰণ আপোনালোকক দেখুৱালোঁ, কিন্তু আমি পাহৰি গ'লে নহ'ব যে বিশেষকৈ শিৱসাগৰ চৰাইদেউত যি প্ৰলয়ংকৰী বান আহিল, সেই বানৰ সেই কথাবোৰ সেই সময়ত আমি দেখুৱাইছিলোঁ, আমি চাইছিলোঁ, আমাৰ দুচকুৰ পানী ওলাই আহিছিল। কিন্তু বাৰে বাৰে আমি আপোনালোকক দেখুৱাই থাকিব খুজিছোঁ, কাৰণ আমি পাহৰি গ'লে নহ'ব। কাৰণ মানুহে কৰা এই বিধ্বংসী কাম কাজৰ বাবেই যি এক অৱৰ্ণনীয় পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই পৰিৱেশ আৰু পৰিস্থিতি আমি প্ৰতিনিয়ত মনত ৰাখিব লাগিব। কাৰণ ইয়াৰ বিৰুদ্ধে আমি থিয় হ'ব লাগিব। মানুহৰ এই অত্যাচাৰ, প্ৰকৃতিৰ বিৰুদ্ধে মানুহৰ এই অত্যাচাৰৰ বিৰুদ্ধে মানুহেই মাত মাতিব লাগিব। কিন্তু মানুহৰ জীৱনটো কেনেকৈ ধুই নিলে বলিয়া মানে মানুহৰ আপুনি অহা যোৱাৰ বাবে মাধ্যম এতিয়া এনেকুৱা তেওঁলোকৰ শাকৰ দৰে এনেকুৱা ধৰণে লগাই লৈছে। আপুনি দেখিছে নহয় এনেকুৱা পৰিৱেশ হৈছে ইয়াত। আৰু এইফালৰ পৰা আপুনি যদি এই ঘৰখনলৈ চায়, আপুনি এই ঘৰখনলৈ যদি চায়, তেতিয়াহ'লে আপুনি দেখিব এই ঘৰখনৰ অৱস্থাটো আপুনি চাওক কি অৱস্থা। ইয়াত অহা যোৱা কৰিবৰ বাবে আপুনি এনেকুৱা ব্যৱস্থাৰে আহিব লাগিব। আৰু মানুহ নাই চাওক, আপোনাক মই মানুহ গুচি যোৱাৰ এটা পৰিৱেশ দেখুৱাইছোঁ। আপোনাৰ ঘৰ তলা লগাই থৈছে, মানুহ ইয়াত নাথাকে। ইয়ালৈ আহক, ক'লে আহকচোন অকণমান। পৰিয়ালটোৰ মানুহ এজন পাইছোঁ ইয়াতে, তেখেত মানুহগৰাকী। আপোনালোকৰ তলা লগাই থৈ কিমান দিন হ'ল? তলা লগাই থৈ থোৱা 1 মাহ হৈ গ'ল। মানে পানী অহাৰ পৰা পিছফালে বেৰ খহি গৈছে, থাকিবলৈ আমাৰ মানে হেৰি নাই, সুবিধা নাই। পিছফালে বেৰটো খহি গ'ল? খহি গ'ল, মানে তললৈ খহি গৈছে? তললৈ খহি গৈছে, এনেকৈ ডাঙৰ এনেকৈ ফাঁক হৈ গৈছে। সেইটোদি মানুহ সোমাই মানে গোটেই হেৰি কৰিব পাৰিব আৰু। ইমান ডাঙৰ ফাঁক? ইমান ডাঙৰ ফাঁক হৈ গ'ল। চাবি আছে নাই আপোনাৰ হাতত? চাবিটো নাই নহয় এতিয়া ছাৰ দেখাবলৈ। হ'ব দিয়ক, আপুনি চাব এইবিলাক তলা মাৰি পেলাই পৰিয়ালবিলাক ইয়াৰ পৰা গুচি গৈছে। এই তলা মৰা আছে। আপোনাৰ ঘৰত পানী কিমানলৈকে সোমাল? পানী ইমানলৈকে হৈছিলে। ইমানলৈকে পানী সোমাল, ভিতৰৰ বস্তু উলিয়াব নোৱাৰিলে? নোৱাৰিলোঁ, শেষ সেইবোৰ। আৰু এজন মিডিয়া আহিছিলে, তেওঁলোকেহে দেখি গৈছে, তেওঁলোকে নিজেই কৈছে তোমালোকে বস্তুবোৰ উলিয়াবলৈ চেষ্টা কৰাচোন। আমাৰ লগৰ ববিতা আহিছিলে, ববিতা গগৈ আহিছিলে, উলিয়াবলৈ চেষ্টা কৰা। এগৰাকী লেডি যে আহিছিলে। হয়। ঠিক আছে, ববিতা আহিছিলে আমাৰ সতীৰ্থ। আপোনালোকক ইয়াত আমি আৰু এটা অধ্যায় আচলতে দেখুৱাবলৈ আহিছোঁ। সেইটোতো আপুনি দেখিছেই, ববিতা আহি ইয়াতে পৰিছিলেহি তাই। আমাৰ এতিয়াও মনত আছে সেইটো দৃশ্য। আৰু এতিয়া আপোনালোকক লৈ আহিছোঁ, আপুনি চাব এই মানুহ এজন বহি আছে। বৰ্তাহঁতৰ ফিচাৰী অৱস্থা চাব আপুনি। এয়া হৈছে ফিচাৰী। এইফালে এইবিলাক মাছ ওলাই গ'ল, এইবোৰ ফিচাৰী গোটেই পানী সোমালে। এইবোৰ পানী সোমাই সমগ্ৰ ফিচাৰী, এইটো যিটো মীন মানে মীন যিটো ব্যৱসায়, আমি আপোনালোকক চাহপাতৰ ক্ষুদ্ৰ চাহৰ চকু পানী দেখুৱালোঁ, ক্ষুদ্ৰ চাহ খেতিয়কৰ। আপোনালোকক যিসকলে দুগ্ধ বিপ্লৱ কৰিছিলে, সেয়া নেপালী খুঁটিয়ে হওক অন্যান্য হওক, সেয়া দেখুৱালোঁ। আপুনি এতিয়া চাওক, এয়া হৈছে এই আমি গোটেই সকলোৰে আচলতে সাংঘাতিক ধৰণে মাছবিলাক ওলাই গুচি গ'ল। আৰু এয়া আপোনালোকে দেখিব আৰু এটা ফিচাৰী তেখেতে দেখুৱাবৰ বাবে গৈ আছে আগলৈ। আপুনি ফিচাৰী চাবৰ বাবে আমি ইয়ালৈ আহিছোঁ চাওক। এইফালে আপুনি ইটো ফিচাৰী ক'ত আছে? সেইফালে যাবগৈ লাগিব আপুনি। আৰু এটা ফিচাৰী আছে, এইটো মীন যিটো বিপ্লৱ, এইটো সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। এয়া ধান বেচা আপোনালোকে দেখিছে। আমাৰ দায়িত্ব নিউজ কৰা, গতিকে আমাৰ কষ্ট কিমান হৈছে এইটো পিছৰ কথা। আমাৰ দায়িত্বটো হ'ল ৰাইজৰ চকু পানীবিলাক আচলতে দেখুৱাটো ৰজাঘৰক। আমি এইফালে এটা ফিচাৰী দেখুৱাবলৈ আহি আছোঁ। দেখিব এইফালে এটা ফিচাৰী আছে, সেইটো ফিচাৰী শেষ। আপোনাৰ এইফালে আহক, এইটোতো খতম, এইটো জাল দি থৈছিল, এইবোৰ পিছত জাল দিছোঁ বুলি কৈছে তেওঁলোকে ক'ব। আৰু এইফালে কাঁইট আছে দেই, গোটেই এইবিলাক হেৰি আছে, আপোনাৰ নেমু গছ আছে চাহে কাষত। আৰু আপোনালোকক এই ফিচাৰী এটা কাষে আনি আছোঁ। এইফালে দেখিব আপোনালোকে মানুহৰ জীৱন কেনেকৈ শেষ হৈ গ'ল। আপোনালোকে টিভি চাই আছে, গতিকে তাত আপোনালোকে খুব বেছি আয়দেহি ক'ব পাৰিব, কিন্তু এই মানুহৰ জীৱনটো চাওক। মানে এইটো ফিচাৰী আছিলে, এইটো এটা ফিচাৰী, সেইবিলাক ফিচাৰী চাগে এবাৰ দেখুৱাই দিয়া।
সেইটো এটা ফিচাৰী নীলাকৈ হেৰি কৰি বেৰি থোৱা আছে, এইবোৰ চব মাছ ওলাই গ'ল। সেই তাৰ কাষত সেইটো এটা ফিচাৰী 3টা দেখুৱালোঁ, আৰু এইফালে এটা ফিচাৰী আছিলে, এইটো নাই, চিন মোকামে নাই। সেইটো এটা আগত ফিচাৰী চাওক, সেইটো আগলৈ চাওক, সেইটো ফিচাৰী, সেইবিলাক চব শেষ, খতম। সেইটো ফিচাৰী নেকি আপোনাৰ? আপোনালোকে এইটো গোটেই মেটেকা সোমালে দেখোন, এইটো গোটেই ফিচাৰীটো মেটেকা সোমাই গ'ল। আপুনি চাব এইফালে চাৰিওফালে ফিচাৰী আছে, এবাৰ এইফালে চাওক, এই বেকলৈ চাওক, এইফালে চাওক, এইটো ফিচাৰী, এইটো গোটেই মাছ, তেওঁলোকে মাছটো তেওঁলোকে ঘৰতে, যিটো মীন বিপ্লৱ বুলি কয়, সেই মীন বিপ্লৱটো তেওঁলোকে অতি কষ্টৰে কৰে, ইয়াৰ পৰা মাছ বিকে, এনেকৈয়ে তেওঁলোকে বাৰ্ষিক তেওঁলোকে আচলতে জীৱনটো চলায়। বৰদা, এই নাওখনলৈকে আহক, এইখনলৈকে আহকচোন। আপোনালোকৰ পুখুৰীবিলাক কি হ'ল, মাছবিলাক চব ওলাই গ'ল নে? মাছ মানে যেতিয়া আমি মাছ পেলাইছিলোঁ নাই, তাৰপৰা নেট দিছিলোঁ, নেট দুটে বৰষুণ আৰু ঢেৰেকণি বিজুলীত একে ৰাতিতে দুহাত পানী উঠি গুচি গ'ল। উঠি যোৱালৈকে ধুমুহা আহি গ'ল নাই, ধুমুহা এইবোৰ তাত আছিলে মেটেকাবোৰ আহি ইয়াত একদম বাৰী কিনাৰত ভৰাই দিলেহি। মানে মেটেকা সেই তাৰপৰা গুচি আহিলে? তাৰপৰা গুচি আহিলে, পানীয়ে লৈ আহিলে? পানী নহয়, বতাহ ধুমুহাই লৈ গুচি আহিলে। লৈ আহিলে, বতাহে আহিলে? বতাহ ধুমুহা। তাৰপিছত আৰু কি কৰিব, গোটেই ইয়াৰ ভিতৰত যিটো মাছটো যে সেইবিলাক চব ওলাই গুচি গ'ল। এতিয়া জাল তলত আছে, নেট জাল তলত আছে। মানে আপোনাৰ আমি ফিচাৰীটো কাষত আছো, হয় নে? ফিচাৰীটো কাষতে আছো। এইটো মেটেকা যে এনেকৈ আছে, এইটো আপোনাৰ ফিচাৰী আছে? এইটো মোৰ ফিচাৰী, এইখনত কেইবাটাও ফিচাৰী আছে ন? সেইখিনি ফিচাৰী, সেই ডাঙৰ ফিচাৰী দিছে নাই, দেখিছোঁ প্ৰকাণ্ড ফিচাৰী, সেইটো তল গ'ল। এইখন কি বুলি কয় এইখন জেগা? এইখন মলীয়া ভেটা আকৌ, মলীয়া ভেটা। গতিকে আমি মলীয়া ভেটাকে সাক্ষী কৰি আচলতে আপোনালোকক দেখুৱালোঁ। নেটবিলাক ইয়াৰ তলত আছে বুলি কৈছে, বুজি পাইছে ন আপোনালোকে? বাতৰিটো চাওঁতে বুজি পাইছে, নেট তলত আছে মানে পুখুৰীটো তলত আছে, পুখুৰীটোৱে তলত আছে। গতিকে এয়া হৈছে বিস্তৰভাৱে ক্ষতি হোৱা মীন যিটো বিপ্লৱ। এইবিলাক পাণ বেচা বুলি ক'লে এইটো দ জেগা, এইটো হৈছে দ জেগা। আপুনি দৰিকাৰ পাৰৰ এটা অন্যতম দ জেগা, আৰু পানী এতিয়া এইফালে আছে, আৰু পানীটো আপুনি সিফালৰ পৰা শুকাই আহি আছে, আহি পানী থকা জেগা এতিয়া এইবিলাক। আপুনি পাণ বেচা, এইটো মলীয়া ভেটা, এই জেগাবিলাক পাব। এইবোৰ জেগাত আপুনি পানী এতিয়াও আছে। গতিকে এয়া হৈছে, মই আকৌ এবাৰ কৈছোঁ, এই ক্ষেত্ৰটোত অসম চৰকাৰে বিশেষভাৱে সহায় কৰিব লাগিব এইসকল মাছ খেতিয়কক, এইসকল মীন খেতিয়কক। এওঁলোকৰ এনেকুৱা অকল ইয়াত নাই, শিৱসাগৰত এনেকুৱা হাজাৰ ফিচাৰী, মই হাজাৰ শব্দটো ব্যৱহাৰ কৰিছোঁ, হয়তো 5-6 হাজাৰ ফিচাৰী এই সমগ্ৰ শিৱসাগৰ আৰু নাজিৰাত। এই গোটেই ফিচাৰী, ইফালে আপুনি যোৰহাটৰ আপুনি ভোগদৈ পাৰে, এই গোটেই যিটো মীন বিপ্লৱ, এইটো সৰ্বনাশ, খতম হৈ গ'ল এই গোটেই বিপ্লৱ। ইয়াৰ গোটেই মাছ পথাৰ কাষৰ বিল দ জেগাত আছে। এতিয়া কাৰোবাৰ 5 বছৰ মূৰত ধৰিম বুলি ভাবিছিল, সেইবোৰ মাছ চব ওলাই গ'ল। গতিকে আমাৰ এই বাতৰিটোত বা এই কথাখিনিত এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণভাৱে যাতে চৰকাৰে লয়, আৰু চৰকাৰে যাতে এইসকল লোকক আকৌ জীয়াই উঠিবৰ বাবে এওঁলোকক যাতে সহায় কৰে। আৰু এয়াই উজনিৰ সেই মহাপ্ৰলয়ৰ আঁৰৰ কাহিনী আমি আপোনালোকক দেখুৱালোঁ। সিদ্ধান্ত আপোনালোকে ল'ব, কাৰ বাবে আমি কোনো নকওঁ, কাৰণ এয়া কোৱাটো আমাৰ কাম নহয়। আপোনালোকে সিদ্ধান্ত ল'ব ৰাইজ, যে কিহৰ বাবে আজি এই মহাপ্ৰলয় হ'ল উজনিত, তাৰ বাবে কোন দোষী কোন নিৰ্দোষী, ভৱিষ্যতে কি কৰিব লাগিব, সেই সিদ্ধান্ত আপোনালোকৰ। আপোনালোকে নিশ্চয় আমাৰ এই প্ৰতিবেদন, আজি গ্ৰাউণ্ড জিৰ' প্ৰতিবেদনৰ পৰা আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিলে যে কিহৰ বাবে আজি উজনিত এই শতাধিক লোকৰ মৃত্যু হ'ল, হাজাৰ লোক গৃহহীন হ'ল, হাজাৰ সপোনৰ ঘৰ ভাঙি নিশাটোৰ ভিতৰত তছনছ হ'ল। কোন দোষী? দোষীক কিন্তু কাঠগড়াত থিয় কৰাবই লাগিব, নহ'লে ভৱিষ্যতে ইয়াতকৈ ভয়ংকৰ মহাপ্ৰলয় আহিব। ইয়াক কোনেও ৰখাব নোৱাৰে। প্ৰকৃতিৰ ওপৰতে অত্যাচাৰ, প্ৰকৃতি আৰু কিমান সহ্য কৰিব? কিমানবাৰ চলিব নগালেণ্ডৰ সেই সেউজীয়া পাহাৰত মানুহৰ ধৰ্ষণ, বলৎকাৰ? সেই সেউজীয়া পাহাৰত, ডালিমিৰ দেশত আৰু বলৎকাৰ কিমান হ'ব? কিমানবাৰ দিশক অত্যাচাৰ কৰিব? ইয়াৰ কিন্তু বিৰোধ প্ৰকৃতিয়েতো কৰিবই, মানুহেও কৰিব লাগিব, নহ'লে এই মানৱ জাতি, সেই মানৱ সৃষ্ট এই ভয়ংকৰ কাল ধুমুহাৰ সন্মুখত পুনৰবাৰ শীৰ্ণত কৰিব লাগিব। আৰু আজিৰ গ্ৰাউণ্ড জিৰ' এই আপোনালোকলৈ আগবঢ়ালোঁ মই প্ৰাঞ্জল ফুকন, উৎপল বৰা আৰু ভৈৰৱ মুণ্ডা, আৰু আমাৰ প্ৰাগৰ এই টীম। দেখুৱালোঁ আপোনালোকক, সিদ্ধান্ত আপোনালোকৰ। সকলোকে ধন্যবাদ জনাই আজিলৈ গ্ৰাউণ্ড জিৰ' ইমানতে সামৰিছোঁ। ধন্যবাদ।